মঙ্গলদৈত আৰএছএছৰ বৰ্গ কেম্পত অঘটন বিদ্যুৎপৃষ্ট হৈ 17 বছৰীয়া কিশোৰৰ কৰুণ মৃত্যু নিহত কিশোৰজন বিকাশ দাস মঙ্গলদৈ দাহা গাঁৱত ঘৰ বিকাশ দাসৰ বৰঙামাৰী হাইস্কুলত চলি আছিল আৰএছএছৰ বৰ্গ কেম্প আৰু দৰং জিলা সমিতিৰ উদ্যোগত চলি আছিল প্ৰশিক্ষণ বিদ্যালয়খনৰ দমকলত ভৰি ধুবলৈ যাওঁতে ঘটিল অঘটন আৰু দমকলটোৰ সৈতে সংলগ্ন হৈ আছিল পানীৰ মটৰ বৈদ্যুতিক শ্বৰ্ট সাৰ্কিটৰ ফলত বিদ্যুৎপৃষ্ট হয় বিকাশ ঘটনাৰ তদন্তৰ দাবী উত্থাপন কৰিছে বিকাশ দাসৰ পৰিয়ালে আমি পুনৰবাৰ জনাব বিচাৰিছো দৰং জিলা সমিতিৰ উদ্যোগত আৰএছএছৰ প্ৰশিক্ষণ চলি থকাৰ মাজতে এই অঘটন বিদ্যালয় দমকলত ভৰি ধুবলৈ যাওঁতে ঘটিছে অঘটন সমগ্ৰ বিষয় সন্দৰ্ভত তদন্তৰ দাবী উত্থাপন কৰিছে বিকাশ দাসৰ পৰিয়ালে মৃত্যুমুখৰ পৰা বিকাশ দাসৰ আলোকচিত্ৰ আমি দেখুৱাইছো মটৰত বৈদ্যুতিক শ্বৰ্ট সাৰ্কিটৰ ফলত বিদ্যুৎপৃষ্ট হৈ মৃত্যুমুখত পৰিছে বিকাশ দাস ঘটনাৰ তদন্তৰ দাবী পৰিয়ালৰ লোকৰ আৰু আৰএছএছৰ প্ৰশিক্ষণ চলি থকাৰ মাজতে এই ঘটনা সংঘটিত হৈছে সেই খবৰ আমি আপোনালোকক জনাই আছো মটৰত বৈদ্যুতিক শ্বৰ্ট সাৰ্কিটৰ ফলত এই ঘটনা সংঘটিত হৈছে দমকলটোৰ সৈতে সংলগ্ন হৈ আছিল পানীৰ মটৰ আৰু তাৰ পিছতে মঙ্গলদৈত আৰএছএছৰ কেম্পত এনেদৰে এই অঘটন সংঘটিত হৈছে বিদ্যুৎপৃষ্ট হৈ কিশোৰৰ কৰুণভাৱে মৃত্যু ঘটিছে মানে যোৱাকালি বৰ হৃদয় বিদাৰক বৰ দুখজনক কথা মানে তাৰ নাম শ্ৰী বিকাশ দাস গাঁও দাহাচুবুৰী মঙ্গলদৈ থানাৰ অন্তৰ্গত মানে এনেকুৱা হৈছিলে কালি গৰম বন্ধ চলি আছে আপোনালোকে জানে ল'ৰাজনে 10ত পঢ়ে ল'ৰাজনে আৰএছএছৰ প্ৰশিক্ষণ আছিলে আৰএছএছৰ প্ৰশিক্ষণ থকাত আৰএছএছৰ প্ৰশিক্ষণৰ কাৰণে গৈছিলে যোৱাত 7 মান বজাত বোলে তাতে কি হ'ল কাৰেণ্টৰ শ্বৰ্ট খালে মানে দমকলত মানে বডি হৈ আছিলে বোলে এই বিভিন্ন মতে বডি হৈ আছিলে আৰু এই বডিটো বোলে এতিয়া এই গৰম বন্ধত বা এইকেইটা দিনত নহয় বোলে এইটো গৰম বন্ধৰ আগৰ পৰাই বোলে শুনা মতে দেই গৰম বন্ধৰ আগৰ পৰাই বোলে কমপ্লেইন দি আছে বোলে ল'ৰা ছোৱালীবিলাকে মানে স্কুলৰ কৰ্তৃপক্ষক মানে স্কুল মানে হেৰি শ্বৰ্ট কৰি আছে বডি হৈ আছে দমকলটো কিন্তু মানে কোনো গুৰুত্ব দিয়া নাই এতিয়া কথাখিনি গোটেইখিনি ওলাই পৰিছে আৰু এতিয়া আমি গম পালোঁ এতিয়া কথাটো হ'ল আজি ল'ৰাজন ঢুকাই গ'ল ডেড হৈ গ'ল এতিয়া কথাটো হ'ল এটাই কথা আমাৰ এতিয়া ল'ৰাজনৰ এতিয়া যি ডেড যি হ'ল কোন দায়ী হ'ব কোনে ইয়াৰ হেৰিটো ল'ব দায়িত্বটো ল'ব এতিয়া আজি আৰএছএছৰ কেম্প পাতিলে এতিয়া আৰএছএছৰ মানুহ সেই ৰাতি থ'ব আহিছিলে নেকি গম নাপাওঁ বাৰু তাৰপিছতে চিভিলত ভৰ্তি কৰি এতিয়া আৰএছএছৰ মানুহ কোনো এতিয়ালৈকে অহা নাই স্কুলৰ কৰ্তৃপক্ষৰো কোনো সঁহাৰি পোৱা নাই আৰু তেতিয়া এটাই কথা আমাক উচিত তদন্ত লাগে কাম কৰিব গৈছিলোঁ কাম কৰি আহি পেলাই চাওঁ যে ঘটনা ক'ত হৈছে ঘটনাটো স্কুলত কি কৰিব গৈছিল এই কিবা আৰএছএছত এই ট্ৰেইনিং দিব গৈছিল যাওঁতে সি তাৰমানে খেলি পেলাই তাৰ ভৰি হাত ধুব যাওঁতে দমকলত ধৰিলে ধৰাৰ পিছত তাতে ভুজি আছে তাৰমানে শ্বৰ্টটো কিন্তু এই আগৰ বহুত দিনৰ আগৰ পৰা হৈ আছে স্কুলে এতিয়ালৈকে বৰ্তমান খবৰ ওলোৱা নাই ব্যৱস্থাও লোৱা নাই এতিয়ালৈকে আৰএছএছৰ মানুহ হস্পিটেললৈ কোনো এতিয়ালৈকে কোনো অহা নাই এই আৰএছৰ মানুহ স্কুলৰ কৰ্তৃপক্ষ ৰাতি 8টাৰ পৰা এতিয়া বেলা 8টা বাজিল কোনো অহা নাই খবৰ ল'ব অহা নাই খবৰ ল'ব অহা নাই এতিয়ালৈকে আপুনি কোনো অহা নাই নেকি এতিয়ালৈকে কোনো অহা নাই আপুনি এতিয়া ক'ত আছে এতিয়া মই চিভিলত আছোঁ কি হৈছে ল'ৰাটো এতিয়া বৰ্তমান ডেড হৈছে আৰু কিমান বয়স আছিলে 17 বছৰ নাম কি ল'ৰাটো বিকাশ দাস আৰু সমগ্ৰ বিষয় সন্দৰ্ভত আমি আৰু অধিক জানিবৰ চেষ্টা কৰিম ফোনযোগে আমাৰ সৈতে সংযুক্ত হৈছে পংকজ কুমাৰ শৰ্মা পংকজ ইতিমধ্যে পৰিয়ালৰ লোকে সমগ্ৰ বিষয়ে তদন্তৰ কথা কৈছে আৰু কিদৰে শিশুটিয়ে কৰুণভাৱে এই কিশোৰে মৃত্যুক আঁকোৱালি ল'লে সেই খবৰ তেওঁলোকে জনাইছে আমি শেহতীয়া খবৰ আপোনাৰ পৰা জানিব বিচাৰিম দাহা গাঁৱৰ যে বিকাশ দাস বুলি ল'ৰাজনে আৰএছএছৰ যে কেম্পত ট্ৰেইনিং গ্ৰহণ কৰিছিল বুলি আমি জানিব পাৰিছোঁ আৰু যোৱা নিশা যে আৰএছএছৰ কেম্পৰ যিখন স্কুল আছিল এই স্কুলখন কিছুদিনৰ পৰা
যিটো দমকল আছিলে দমকলখনত শ্বৰ্ট চাৰ্কিট হোৱাৰ ব্যৱস্থা আছিল আৰু শ্বৰ্ট চাৰ্কিটৰ ব্যৱস্থাত ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলে কিছুদিন আগৰ পৰাই আৰু স্কুলৰ যি কৰ্তৃপক্ষ আছিল কৰ্তৃপক্ষক ইতিমধ্যে অভিযোগ উত্থাপিত কৰিছিল কিন্তু স্কুলখনৰ কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল আৰু ইতিমধ্যে যিহেতু স্কুলৰ গৰম বন্ধ চলি আছে গ্ৰীষ্ম বন্ধ চলি আছে সেই মুহূৰ্ততে RSSৰ কেম্প হৈছিল তেওঁলোকৰ বৰ্গ কেম্প হৈছিল আৰু বৰ্গ কেম্পত মঙলদৈ দাহা চুবুৰীৰ বিকাশ দাস নামৰ ল'ৰাজনে প্ৰশিক্ষণ ল'বৰ কাৰণে গৈছিল আৰু প্ৰশিক্ষণ ল'ব যাওঁতে তেওঁলোকে শ্বৰ্ট চাৰ্কিট হৈ যোৱা নিশা 8 বজাতে মৃত্যুবৰণ কৰিছে ইতিমধ্যে মঙলদৈ অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে বিকাশ দাসক লৈ আহিছে আৰু পৰিয়ালৰ লোকে এটা কথা অভিযোগ কৰিছে যে সেই মুহূৰ্তৰ পৰা এতিয়া পৰিয়ালৰ লোক অসহায় অৱস্থা হৈছে ঘৰৰ একমাত্ৰ ল'ৰা বিকাশ দাস আছিল প্ৰায় 16-17 বছৰ আৰু পৰিয়ালৰ এতিয়া হতবাক হৈছে কোনো লোকে খবৰ ৰখা নাই RSSৰে হওক বা স্থানীয় প্ৰতিনিধিসকল কোনো খবৰ লোৱা নাই এতিয়া মৰণোত্তৰ পৰীক্ষাৰ কাৰণে মঙলদৈ অসামৰিক চিকিৎসালয়ত কিশোৰ দাসৰ মৃতদেহ পৰি আছে আৰু কেতিয়া মৰণোত্তৰ পৰীক্ষা হ'ব আৰু তদন্ত কেনেধৰণৰ হ'ব এই কথা সবিশেষ আমি এতিয়াও জনাব পৰা নাই কিন্তু কিছু সময় পিছতে আমি সবিশেষ জনাব পাৰিম হয় পংকজ শৰ্মা আপোনাক ধন্যবাদ জনাইছোঁ যেহেতু অপেক্ষা কৰিব লাগিব বুলি পংকজ শৰ্মাই জনাইছে গতিকে পৰৱৰ্তী সময়ত আমি ND24 দৰ্শকক জনাম সমগ্ৰ বিষয়ৰ শেহতীয়া তথ্য আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত